স্বাগতম জনাইছো আটমনি কিচেন ইউটিউব চেনেললৈ। আজি কচু শাক আৰু ঔটেঙা আৰু মচুৰ দাইলৰ এটা হেলদি ৰেচিপি বনাম বুলি লৈছো। আহকচোন কেনেদৰে বনাম ভিডিঅ'টো আৰম্ভ কৰোঁ। মই গোটেই ঔটেঙাটো ব্যৱহাৰ কৰা নাই, 4 ভাগৰ এভাগে ব্যৱহাৰ কৰিছোঁ, কাৰণ গোটেই টেঙাখিনি দিলে বেছি টেঙা হ'ব। এই তৰকাৰীখন বনাবলৈ বেছি মছলাৰ প্ৰয়োজন নাই। মই লৈছোঁ পিঁয়াজ এটা, জলকীয়া, শুকান জলকীয়া 2টা লৈছোঁ আৰু 5 ফোৰণ, নহৰু আৰু জালুক লৈছোঁ। তেল গৰম হৈ গৈছে, এতিয়া 5 ফোৰণ দি লওঁ। পিঁয়াজ, শুকান জলকীয়া আৰু নহৰু। পিঁয়াজৰ ৰং সলনি হৈছে, এতিয়া মচুৰ দালিখিনি দি লওঁ। এই মচুৰ দালিখিনি আগতে তিয়াই থৈছিলোঁ মই। মচুৰ দালিখিনি 5 মিনিটমান ভজাৰ পিছত এতিয়া ঔটেঙাখিনি দি দিছোঁ। ঔটেঙাখিনি আগতীয়াকৈ দিলে মানে মচুৰ দালিখিনি সিজিবলৈ নিবিচাৰে, সেইবাবে 5 মিনিট ভজাৰ পিছত দিছোঁ। সোৱাদ অনুযায়ী নিমখ দি লৈছোঁ, হালধি পাউডাৰ 1 চামুচ দিছোঁ, আৰু জালুকৰ গুড়ি দিছোঁ। মচুৰ দালি আৰু ঔটেঙাখিনি ভালদৰে ভাজ খোৱাৰ পিছত এতিয়া কচু শাকখিনি দি লওঁ। কচুখিনি কুটা নাই, সেইবুলি নাহাঁহিব আকৌ, এইখিনি কুমলীয়া কচু হয়, সেইবাবে গোটে গোটে দিছোঁ। কচু সুন্দৰকৈ সিজি যাব। এয়া চব নিমখ দিছোঁৱে, সেইবাবে একদম কমি অকণমান হ'লেই ধুনীয়াকৈ ভাজ খাই গৈছে। এতিয়া পানী দি দিওঁ, ভালদৰে ভাজি ল'ব, নহ'লে খজুৱাব। এনেদৰে ভাজি ল'লে নখজুৱাই। আৰু টেঙাটো দিছোঁৱেই। ঢাকন মাৰি 10 মিনিট উতলোৱাৰ পিছত এতিয়া এয়া চব তৈয়াৰ হৈ গ'ল। টেষ্টি ঔটেঙা আৰু
মচুৰ দালি আৰু কচুৰ তৰকাৰী অকমান খাইছা একদম ধুনীয়া হৈছে পাৰফেক্ট হৈছে এনেকৈ বনাই খাব মই প্ৰথমতে দীঘল দীঘল কচুখিনি দিয়া দেখি ভাবিছিলোঁ কি হ'ব ঠিক নাই